আজি আমি দলীয় প্ৰাৰ্থিত্ব প্ৰদানৰ পিছত ৰাতি ৯টামান বজাত আহি আমি আমাৰ শ্ৰীৰামপুৰ ব্লক অফিচত আহি উপস্থিত হওঁ আৰু সেইটো সময়ত আমাৰ দলৰ বিভিন্ন স্থানৰ পৰা আমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ বিভিন্ন চুকে কোণৰ পৰা আমাৰ দলীয় সতীৰ্থসকলে আমাৰ সমৰ্থকসকলে আহি শ্ৰীৰামপুৰ সমষ্টিত আমাৰ শ্ৰীৰামপুৰ ব্লক অফিচত ইমান ৰাতিত এটা অনুষ্টুপীয়াকৈ হ'লেও এটা যি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰি মোক সম্বৰ্ধনা জ্ঞাপন কৰিলে। ইয়াৰ পৰা আমি স্পষ্ট যে আমাৰ লগত ৰাইজ আছে, আমাৰ দলীয় সতীৰ্থসকল আজিৰ দিনত বহুত আত্মবিশ্বাসী আৰু তেখেতসকলৰ আত্মবিশ্বাসে আগন্তুক দিনত BPF-ৰ জয় নিশ্চিত কৰিব। হয়, আজি আমাৰ BPF-ৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দ, বিশেষকৈ আমাৰ দলৰ মুৰব্বী সন্মানীয় হাগ্ৰামা মহিলেৰী ছাৰক বিশেষভাৱে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিম। তেখেতে আজি শ্ৰীৰামপুৰৰ নিচিনা এটা প্ৰেষ্টিজিয়াছ সমষ্টিত দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ যিগুৰু দায়িত্ব তেখেতে দিয়াৰ কাৰণে মোৰ নিচিনা ব্যক্তিক তেখেতে পচন্দ কৰিছে, তেখেতে চিলেক্ট কৰিছে। তাৰ কাৰণে মই তেখেতক অন্তৰৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিম। লগতে আজি আমাৰ দলীয় কৰ্মীবৃন্দ যিহঁতে নেৰানেপেৰা আন্তৰিক চেষ্টাৰ ফলত দলৰ ভেটি মজবুত স্থানত লৈ আহিব পাৰিছে, তেখেতসকলক মই আন্তৰিকভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিম। অন্তৰৰ পৰা তেখেতসকলক মই সন্মান জনাম। আৰু বিশেষকৈ আজি আমাৰ দলৰ প্ৰত্যেকজন গ্ৰাছৰুটৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় পৰ্যায়ৰ প্ৰত্যেকজন দলীয় নেতৃত্ববৃন্দক আমাৰ দলীয় সন্মানীয় সতীৰ্থসকলক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিম যে মোৰ নিচিনা ব্যক্তিক আজি শ্ৰীৰামপুৰ সমষ্টিৰ কাৰণে ইমান গুৰু দায়িত্ব মোৰ কান্ধত দিয়াৰ কাৰণে তেখেতসকলে মোক বাছি লৈছে। চাওক, প্ৰতিদ্বন্দ্বিতাত কম্পিটিশ্যনত প্ৰতিদ্বন্দ্বী আছে বুলি ভাবি কোনোদিন কোনেও কম্পিটিশ্যনত নানামে। আজি আমি শ্ৰীৰামপুৰ সমষ্টিত শ্ৰীৰামপুৰ BPF-ৰ সাধাৰণ ৰাইজৰ সহযোগিতাত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছোঁ। এই নিৰ্বাচনত এই ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণত, ৰাইজৰ আশীৰ্বাদৰ সন্মুখত কোনোদিন ৰাজনৈতিক প্ৰতিদ্বন্দ্বীয়ে কোনোদিন কাম কৰিব পাৰে বুলি মই নাভাবোঁ। আৰু আমাৰ শ্ৰীৰামপুৰ সমষ্টিত আগন্তুক নিৰ্বাচনত আমাৰ ক্ল'জ প্ৰতিদ্বন্দ্বী কোনো দল নাই বুলি মোৰ দৃঢ় বিশ্বাস। আৰু সেইটো ক্ষেত্ৰত আমাৰ দলীয় সতীৰ্থসকলৰ সহায় সহযোগিতাই বিশেষভাৱে মই সোঁৱৰণ কৰিম।